মোৰ সতীৰ্থ সাংবাদিক বন্ধুসকল, মই ৰূপৈহাটৰ প্ৰথম খবৰ টিভি চেনেলৰ সাংবাদিক হওঁ তথা জুৰিয়া প্ৰেছ ক্লাবৰ সভাপতি হওঁ। যোৱাকালি মই একাংশ পৰ্টেল চেনেলৰ আৰু ফেচবুক পেজত মই দেখা পাইছোঁ মোৰ বিৰুদ্ধে কিছুমান অপপ্ৰচাৰ চলাইছে। কামৰুজ্জামান নামৰ এজন ব্যক্তি কিছুমান অভিযোগ মিছা অপপ্ৰচাৰ চলাইছে। এইবিলাক সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন। যিহেতু মই এজন সাংবাদিক, মই প্ৰায় 2টা যুগ সাংবাদিকতা কৰি আছোঁ আৰু এনেকুৱা আমাৰ কোনো ধৰণৰ এটা কথা উল্লেখ কৰিছে বিভিন্ন অপৰাধত জড়িত। মই প্ৰত্যাহ্বান জনাইছোঁ মই কোন অপৰাধত জড়িত এটা তথ্য প্ৰমাণ দিব লাগিব, আৰু যদি এনেকুৱা তথ্য প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লে মই আইনৰ দ্বাৰস্থ হ'ম। ইয়াত ঘটনা যিটো হৈছে, মোৰ ভাতৃ বোৱাৰী কছাৰীগাঁও গাঁও পঞ্চায়তৰ নৱগঠিত ভগপ দলৰ সভানেত্ৰী হৈছে, সভানেত্ৰী নিৰ্বাচিত হৈছে। আৰু যিজন ব্যক্তিয়ে এই অভিযোগবিলাক আনিছে সেইজন ব্যক্তি তেওঁৰ পত্নী সভানেত্ৰীৰ কাৰণে বিভিন্ন ধৰণ অসৎ উপায় অৱলম্বন কৰিও লাভৱান হ'ব পৰা নাই, সভানেত্ৰী হ'ব পৰা নাই। তাক সমৰ্থন নকৰে কছাৰীগাঁওবাসী ৰাইজে তথা নিৰ্বাচিত সদস্যসকলে। মোৰ ভাতৃ বোৱাৰীৰ লগত সমৰ্থন দিয়া কছাৰীগাঁও জিপিৰ উপ সভানেত্ৰী পদত ছাবিনা ইয়াছমিনৰ স্বামী যোৱাকালি কালিয়াডিঙ্গা বজাৰত গৈছিলে। বজাৰত যাওঁতে এই কামৰুজ্জামান চৰকাৰ আৰু তেওঁৰ ভাতৃ লাট মণ্ডল, নুৰুজ্জামান হক চৰকাৰী চাকৰিয়াল আৰু লগত দুজনমান ব্যক্তিয়ে আগচি ধৰি আক্ৰমণ কৰিছে। তেওঁলোকক কিয় সমৰ্থন দিয়া নাই আৰু বিভিন্ন এটা পৰিৱেশৰ সৃষ্টি কৰিছে, তাত অশালীন ব্যৱহাৰ কৰিছে। তাৰপিছত মই খবৰ পাইছোঁ, মই তেতিয়া জুৰিয়া বজাৰত, তেতিয়া আমি যিহেতু বাতৰি কিবা নিউজ হয় আমি আগতীয়াকৈ এটা ইনফৰমেশ্যন পাই যাওঁ, আমাৰ চ'ৰ্চ আছে বিভিন্ন ঠাইত। খবৰ পাইছোঁ এনেকুৱা এটা কামৰুজে এজন সদস্যক মাৰপিট কৰি আছে। মোৰ ভাইটিয়েও ফোন মাৰিলে। তেতিয়া মই প্ৰথমতে জুৰিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ফোন কৰিছোঁ। লগে লগে ভাৰপ্ৰাপ্ত বিষয়া মহোদয় গৈছে আৰু উপসভানেত্ৰীৰ স্বামীৰ পৰিয়ালৰ মানুহ আৰু কিছুমান ৰাইজ গৈছে। গৈ পেলাই ঘটনাস্থলীত এক বিশৃংখল পৰিৱেশ হৈছে। পিছত আমিও গৈছোঁ, দেখা পাইছোঁ, তাক গণদোলাই দিছে আৰু তাৰ পৰা আৰক্ষীয়ে তাক ৰক্ষা কৰি আনিছে। ইয়াত এটা দেখা গৈছে, একাংশই লিখিছে 7-8জনীয়া দলে, দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে। আচলতে ভিডিঅ' ফুটেজত আছেই, সকলো দেখাই যায় শহ মানুহ যিটো গণদোলাই হৈছে। আৰু যিজন ব্যক্তিক এইটো কাণ্ড কৰিছে এইজন ব্যক্তিৰ কুকৰ্মৰ বিষয়ে মই ভাবোঁ আমাৰ প্ৰায় সাংবাদিক তথা ৰাইজ সকলোৱে জানে। তাৰ বিৰুদ্ধে জুৰিয়া আৰক্ষী থানা, নগাঁও আৰক্ষী থানা, ডকাইতিৰ পৰা আদি কৰি আমচৰলৈ ধৰা পৰা বিভিন্ন গোচৰত অভিযুক্ত, পঞ্জীয়নভুক্ত কমচে কম 20-25টামান গোচৰ আছে এতিয়াও। আৰু ইতিমধ্যে কিছুমান গোচৰ এতিয়াও জুৰিয়া আৰক্ষী থানাত আছে, পঞ্জীয়ন হোৱাই নাই। আৰু সেইজন ব্যক্তি তেওঁ নিজে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এটা উচ্ছেদৰ কথা কৈছে, যিটো উচ্ছেদ আমাৰ ইয়াত এই অঞ্চলত কোনো উচ্ছেদৰ কথাই নাই। আৰু যিটো উচ্ছেদৰ কথা কৈছে যে মানে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে উচ্ছেদ, আমাৰ অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযান আমাৰ ইয়াতেই হৈছিলে, এই চৰাঞ্চলত চুটিৰপাৰ, লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য। আমি তেতিয়া কেম্প বনাই আৰক্ষী প্ৰশাসনৰ লগত থাকি তাত নিউজ বাতৰি পৰিৱেশন কৰিছোঁ। আৰু আমি সাংবাদিক আৰু যিটো উচ্ছেদ হ'ল বিজেপি আৰু অগপ মিত্ৰজোঁট দলৰ চৰকাৰৰ সিদ্ধান্ত, আৰু এইটো সিদ্ধান্ত সকলোৱে মানিবলৈ বাধ্য। এইটো আইনৰ উৰ্ধত আমি কোনেও নহয়, আৰক্ষী প্ৰশাসন নহয়, আমি সাংবাদিকো নহয়। আৰু এনেকুৱা মিছা, তাৰ যিহেতু সভানেত্ৰী তাৰ পত্নীক বনাব নোৱাৰাৰ কাৰণে তাৰ মতিভ ভ্ৰম হৈছে, আবুল তাবুল বকি আছে। আৰু মই একাংশ পৰ্টেল সাংবাদিকক মই অনুৰোধ ৰাখিছোঁ, কালি যিটো ঘটনা দেখা পাইছোঁ, মই এটা চেনেলত লিখিছে জুৰিয়া বজাৰতে এই ঘটনাটো হৈছে। আচলতে জুৰিয়া বজাৰৰ পৰা 4 কিলোমিটাৰ দূৰ কালিয়াডিঙ্গা বজাৰত হৈছে। বাতৰি এটা পৰিবহণ কৰিলে প্ৰথমতে তাৰ বাতৰিটো এজনে কৈ দিলেই সেইটো বাতৰি পৰিবহণ কৰিব নালাগে। মই অনুৰোধ ৰাখিছোঁ
যাতে তাৰ অলপ সত্যতা নিৰূপণ কৰিব লাগে। গতিকে এনেকুৱা যদি আৰু মিছা অপপ্ৰচাৰ এনেকুৱা আবুল তাবুল বকে তেতিয়াহ'লে মই সেই ব্যক্তিজনৰ বিৰুদ্ধে মই আইনৰ দ্বাৰস্থ হ'ম।